আজি 26/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে এতিয়া শান্তিধাম আৰু সুখধামলৈ যোৱাৰ আলম্বন পাইছা। তোমালোকে পিতাক স্মৰণ কৰি কৰি পাৱন হৈ কৰ্মাতীত হৈ নিজৰ শান্তিধামলৈ গুচি যাবা। প্ৰশ্ন: পিতাৰ মৰম চেনেহ কোনসকল সন্তানে পায়? পিতাক কেনেকৈ প্ৰত্যক্ষ কৰাবা? উত্তৰ: যিসকল সন্তান বিশ্বাসী, সেৱাধাৰী আৰু অতি অমায়িক, কেতিয়াও কাকো দুখ নিদিয়ে, তেনেকুৱা সন্তানে পিতাৰ মৰম চেনেহ লাভ কৰে। যেতিয়া তোমালোক সন্তানসকলৰ পৰস্পৰ বহুত মৰম চেনেহ থাকিব, কেতিয়াও ভুল নহ'ব, মুখেৰে দুখ দিয়া বচন উচ্চাৰিত নহ'ব, সদায় ভাই ভাইৰ আত্মিক স্নেহ থাকিব, তেতিয়া পিতাক প্ৰত্যক্ষ কৰাব পাৰিবা। গীত: মোক আলম্বন দিওঁতা। ওম শান্তি। গীতটি সন্তানসকলেতো বহুতবাৰ শুনিছে। সন্তানসকলে বুজি পায় যে অহা যোৱাৰ চক্ৰত আমি কিমান দিগভ্ৰান্ত হ'লো। ড্ৰামাৰ পৰিকল্পনা অনুসৰি এটা শৰীৰ এৰি অন্য এটা ল'লো। সুখধামত আপোনা আপুনি আনন্দেৰে এটা শৰীৰ এৰিছিলো, অন্য এটা লৈছিলো। এতিয়া পিতাই আনন্দেৰে শৰীৰ ত্যাগ কৰিবলৈ বুজাই আছে। সন্তানসকলে বুজি পায় যে আমি আত্মাসকল পৰমধামৰ পৰা আহিছো। আমি আত্মাসকলে ইয়াত আহি ভূমিকা পালন কৰোঁ। প্ৰথমতে আত্মাৰ নিশ্চয় জন্মা উচিত যে আমি আত্মা অবিনাশী। সন্তানসকলক বুজোৱা হৈছে যে সহায় কৰোতা একমাত্ৰ পিতাহে। পিতাক স্মৰণ কৰিলে বহুত আনন্দ পোৱা যায়। এয়া বহুত বুজিবলগীয়া কথা। প্ৰথমতে সকলো শান্তিধামত থাকে, তাৰ পাছত প্ৰথমতে সুখধামলৈ আহে। পিতাই তোমালোকক আলম্বন দিয়ে। সন্তানসকল, তোমালোকৰ শান্তিধাম, সুখধাম সমাগত। এইটোতো নিশ্চয়তা আছে যে মই আত্মাই এটা শৰীৰ এৰি আন এটা লওঁ। আগৰ পৰাই অবিনাশী ভূমিকা প্ৰাপ্ত হৈ আছে। তোমালোকে এয়া 84 জন্মৰ ভূমিকা পালন কৰিব লাগে। পিতাই সন্তানসকলৰ সৈতেহে কথা পাতে, কিয়নো এইবোৰ কথা তোমালোকৰ বাহিৰে আন কোনেও নাজানে। এই পুৰুষোত্তম সংগম যুগতেই পুৰুষোত্তম কৰি তুলিবলৈ পিতাই মাৰ্গদৰ্শন কৰায়। আত্মাৰ কোনো ভয় থাকিব নালাগে। আমিতো বহুত উচ্চ পদ পাওঁ। তোমালোকে সকলো জন্মৰ বিষয়ে জানি গৈছা। এয়া হৈছে অন্তিম জন্ম। আত্মাই বুজি পায় যে আমি শান্তিধাম, সুখধামলৈ যাবৰ কাৰণে আলম্বন পাইছো, গতিকে আনন্দেৰে যোৱা উচিত। কিন্তু এতিয়া এই জ্ঞান পোৱা গৈছে যে আত্মা পতিত হৈ গৈছে। আত্মাৰ পাখি ভাঙি গৈছে। মায়াই পাখি ভাঙি দিয়ে, সেয়েহে উভতি যাব নোৱাৰে। পাৱন নিশ্চয় হ'ব লাগে। তাৰ পৰাতো তললৈ আহি গলা, কিন্তু এতিয়া নিজে উভতি যাব নোৱাৰা। সকলোৱে ভূমিকা পালন কৰিবই লাগে। তোমালোকেও এনেকৈ ভাবিব লাগে, আমি বহুত উচ্চ কুলৰ। এতিয়া পুনৰ আমি উচ্চ ৰাজবংশত ৰাজ্য ভাগ্য লাভ কৰোঁ। তেনেহলে আমি এই শৰীৰ কি কৰিম? আমিতো নতুন শৰীৰটো পাম। এনেকৈ নিজৰ সৈতে কথা পাতা। পিতাই নিজৰো পৰিচয় দিছে। ৰচনাৰ আদি মধ্য অন্তৰ ৰহস্যও বুজায় যে আত্মাই শত্ৰুপ্ৰধান, শত্ৰু ৰজো তমোত আহে। এতিয়া পুনৰ আত্মা অভিমানী হ'ব লাগে, আত্মাহে পবিত্ৰ হ'ব লাগে। পিতাই কৈছে, বছ, কেৱল মোক এজনক স্মৰণ কৰা, অন্য কাকোৱে স্মৰণ নকৰিবা। ধন সম্পত্তি, ঘৰ সন্তান আদিৰ ফালে বুদ্ধি গ'লে কৰ্মাতীত অৱস্থা পাব নোৱাৰিবা। তেতিয়া পদ কম হৈ যাব আৰু শাস্তিও খাবলগীয়া হ'ব। এতিয়া আমি আত্মাসকল উভতি যামগৈ। পাৱন হৈ উভতি যাব লাগে। পিতা পাৱন কৰিবলৈ আহিছে, গতিকে আমি আনন্দেৰে কিয়নো পিতাক স্মৰণ নকৰিম, যাৰ দ্বাৰা আমাৰ বিকৰ্ম বিনাশ হৈ যায়। নিজে স্মৃতিত থাকিলে তেতিয়া আনকো ক'লে তীৰ লাগিব। ইয়াকেই বিচাৰ সাগৰ মন্থন বুলি কোৱা হয়। ৰাতিপুৱা সময়ত বিচাৰ সাগৰ মন্থন ভাল হয়, কিয়নো বুদ্ধি ভালে থাকে, সজীৱ হৈ থাকে। ভক্তিও সেই সময়তেই কৰে। গীত আছে, হে মন,
পুৱাৰ সময়ত ৰামক স্মৰণ কৰা। ভক্তি মাৰ্গতটো কেৱল গাইছিল। এতিয়া পিতাৰ নিৰ্দেশনা হৈছে ৰাতিপুৱাই উঠি মোক স্মৰণ কৰা। সত্যযুগতো ৰামক স্মৰণ নকৰে। এয়া সকলো ড্ৰামা ৰচি থোৱা আছে। পিতা আহি জ্ঞান আৰু ভক্তিৰ ৰহস্য বুজায়। প্ৰথমতে তোমালোকে নাজানিছিলা, সেইবাবে পাথৰ বুদ্ধিৰ বুলি কোৱা হৈছিল। সত্যযুগত এনেকৈ কোৱা নহ'ব। এই সময়তে কয়, ঈশ্বৰে তোমাক সুবুদ্ধি দিয়ক। ইয়াৰ গায়ন ভক্তি মাৰ্গত চলে। গতিকে পিতাই সন্তানসকলক বহুত মৰমেৰে বুজায় যে সন্তানসকল, তোমালোকে মোক বেহদৰ পিতাক পাহৰি গৈছা। তোমালোকক আধা কল্পৰ বাবে ময়েই বেহদৰ উত্তৰাধিকাৰ দিছিলোঁ। তোমালোকক বেহদৰ সন্ন্যাস ময়েই কৰাইছিলোঁ। ময়েই কৈছিলোঁ যে এই গোটেই পুৰণি সৃষ্টি সমাধিস্থ হ'ব। যি শেষ হৈ যাব তাক তোমালোকে কিয় স্মৰণ কৰা? মোক তোমালোকে আহ্বানেই কৰা যে বাবা, আমাক পতিত সৃষ্টিৰ পৰা উদ্ধাৰ কৰি পাৱন সৃষ্টিলৈ লৈ যোৱা। পতিত সৃষ্টিত কোটি কোটি মনুষ্য আছে। পাৱন সৃষ্টিত বহুত কম সংখ্যক থাকে। গতিকে কালৰো কাল মহাকালক আহ্বান কৰা নহয়। ভক্তই ভগৱানক আহ্বান কৰে যে আহি ভক্তিৰ ফল দিয়া। আমি বহুত হাবাথুৰি খাইছোঁ। আধা কল্পৰ অভ্যাস হৈ গৈছে, সেইবাবে সেয়া এৰিবলৈ কঠিন লাগে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে নিজ কৰ্মাতীত অৱস্থা পায়। কল্প পূৰ্বৰ দৰেই তাৰ পাছত বিনাশ হৈ যাব। এতিয়াতো থাকিবলৈকে ঠাই নাই, শস্য নাই, ক'ৰ পৰা খাব? আমেৰিকাততো কয় কোটি কোটি মনুষ্য ভোকত মৰিব। প্ৰাকৃতিক দুৰ্যোগটো হ'বই। যুদ্ধ লাগিলে খাদ্য ক'ৰ পৰা আহিব? যুদ্ধও অতি ভয়ানক। যিবোৰ বস্তু তেওঁলোকৰ ওচৰত তৈয়াৰ হৈ আছে, সেই সকলোবোৰ ব্যৱহাৰ কৰিব। প্ৰাকৃতিক দুৰ্যোগেও সহায় কৰিব। তাৰ আগতে কৰ্মাতীত অৱস্থাক গঢ়ি তুলিব লাগে। শ্যাম বৰণীয়াৰ পৰা বগা হ'ব লাগে। কামচিতাত বহি শ্যাম বৰণীয়া হৈ গৈছা। এতিয়া পিতাই সুন্দৰ কৰি তোলে। আত্মাসকলৰ নিবাস স্থানতো এখনেই নহয় জানো? ইয়াত আহি ভূমিকা পালন কৰা। ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য অতিক্ৰম কৰা। এতিয়া পিতাই শুনাইছে, পুৰণি সৃষ্টিৰ অন্ত, মই আহোঁৱেই অন্তত। যেতিয়া সন্তানসকলে আহ্বান জনায়, পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হ'ব। গোৱাও হয়, মিৰুৱা মৌত মৌলুকা চিকাৰ, অৰ্থাৎ চিকাৰৰ মৃত্যু চিকাৰৰ বাবে দুখৰ কথা, কিন্তু চিকাৰীৰ বাবে আনন্দৰ কথা। কিন্তু পিতাৰ শ্ৰীমতত নচলিলে সেই আনন্দ নাথাকিব। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি এই শৰীৰ এৰি অমৰপুৰীলৈ যাব লাগে। তোমালোকৰ নামেই হৈছে শক্তি দল, শিৱ শক্তি। আকৌ তোমালোক প্ৰজাপিতা ব্ৰহ্মা কুমাৰ কুমাৰী হোৱা। শিৱৰেইতো সন্তান। আকৌ ভাই ভনী হোৱা। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰাই ৰচনা ৰচা হয়। ব্ৰহ্মাক গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি কয়। গতিকে পিতাই আত্মাসকলক বহি বুজায়, আত্মায়েই শৰীৰৰ দ্বাৰা সকলো কৰে। আত্মাৰ শৰীৰক মাৰে। গতিকে আত্মাই ক'ব, মই এই শৰীৰৰ দ্বাৰা অমুক আত্মাৰ শৰীৰক মাৰিলোঁ। সন্তানে পত্ৰত লিখে, মই আত্মাই শৰীৰৰ দ্বাৰা এইটো ভুল কৰিলোঁ। পৰিশ্ৰম কৰিবলগীয়া হয় নহয়। ইয়াৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে। পুৰুষৰ কাৰণে বহুত সহজ। মুম্বাইত ৰাতিপুৱাই কিমান ফুৰিবলৈ যায়। তোমালোকেতো একান্তত বহি বিচাৰ সাগৰ মন্থন কৰিব লাগে। বাবাৰ মহিমা কৰি থাকা। বাবা, আপোনাৰ চমৎকাৰ। দেহধাৰীৰ মহিমা গোৱা নহয়। বিদেহী হৈছে উচ্চৰো উচ্চ ভগৱান। তেওঁ কেতিয়াও নিজৰ শৰীৰ নলয়। নিজে কয়, মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। এওঁ ব্ৰহ্মা বাবাই নিজৰ জন্মৰ বিষয়ে নাজানে। তোমালোকেও নাজানিছিলা। এতিয়া এওঁ মোৰ দ্বাৰা জানিছে
গতিকে তোমালোকেও জানি গৈছা। গতিকে এয়াও অভ্যাস। পিতাক স্মৰণ কৰিলে তোমালোক বহুত আনন্দিত হ'বা। যেতিয়া নিজক আত্মা বুলি নিশ্চয় কৰিবা, তেতিয়া আত্মাকেই চাই থাকিবা। তেতিয়া বিকাৰৰ কোনো কথাই নাথাকিব। পিতাই কয় অশৰীৰী হোৱা। তেন্তে আকৌ আসুৰিক খেল চলেই বা কিয়? শৰীৰক চালেই অধোগতি হয়। আত্মাকহে চাব লাগে। মই আত্মা, মই এয়া ভূমিকা পালন কৰিছোঁ। এতিয়া পিতাই কয় অশৰীৰী হোৱা। মোক স্মৰণ কৰিলে পাপ খণ্ডিত হৈ যাব আৰু স্মৃতিৰ যাত্ৰাত থাকিলে উপাৰ্জন জমা হ'ব। ৰাতিপুৱাৰ সময় বহুত ভাল। কেৱল বাবাৰ বাহিৰে আৰু অন্য কাকো নাচাবা। বাকী এই লক্ষ্মীনাৰায়ণ হৈছে লক্ষ্য উদ্দেশ্য। মনমনা ভৱ, মধ্যাজীৱ ভৱ, ইয়াৰ অৰ্থ কোনেও নাজানে। তোমালোকে বুজাব পাৰা ভক্তি হয়েই প্ৰবৃত্তি মাৰ্গত থকাসকলৰ বাবে। সেই নিবৃত্তি মাৰ্গৰ সকলে জংঘলত কি ভক্তি কৰিব? আগতে এওঁলোকেতো শত্ৰুপ্ৰধান আছিল। সেই সময়ত তেওঁলোকক সকলো বস্তু জংঘললৈকে পঠিয়াই দিছিল। এতিয়া চোৱা কুটিৰে খালী পৰি আছে, কিয়নো তমপ্ৰধান হোৱাৰ কাৰণে তেওঁলোকলৈ একোৱেই নপঠিয়াই। ভক্তসকলৰ শ্ৰদ্ধা আৰু নাই, সেইবাবে এতিয়া ঠাণ্ডাত লাগি গৈছে। কৌটিপতি পদমপতি হৈ গৈছে। এতিয়াতো এয়া সকলো শেষ হৈ যাব। এনেকুৱা নহয় যে এই সোণেৰে ঘৰ আদি সজা হ'ব। তাততো সকলোবোৰ নতুন হ'ব। শস্যও নতুন নতুন সৃষ্টিত উৎকৃষ্ট মানৰ বস্তু হয়। এতিয়াতো মাটিৰ সাৰ নোহোৱা হৈছে, সেয়েহে শস্যও যথোচিত নহয়। তাততো গোটেই ভূমিও তোমালোকৰ, সাগৰো তোমালোকৰেই হ'ব। তাত কিমান শুদ্ধ ভোজন খায়। ইয়াত চোৱা জন্তু ৰান্ধি খায়। তাত এনেকুৱা কথাই নাথাকে। গতিকে তোমালোক সন্তানসকলে বাবাক বহুত ধন্যবাদ দিয়া উচিত। তোমালোকে পিতাক জানা, আকৌ অন্যকো কোৱা যে পিতাই কৈছে মই সাধাৰণ বৃদ্ধ শৰীৰত এওঁৰ বানপ্ৰস্থ অৱস্থাত প্ৰৱেশ কৰোঁ। বানপ্ৰস্থ অৱস্থাতেই উভতি যাব লাগে। এয়াও নিয়ম। ভক্তি মাৰ্গততো এয়াই নিয়ম চলে। এই সকলোবোৰ হৈছে ধাৰণ কৰিবলগীয়া কথা। কোনোৱেতো ভালদৰে টুকি ৰাখি ধাৰণ কৰি অন্যকো শুনায়। শুনিলে বহুত মজা লাগে, কিয়নো এতিয়া আলম্বন পাইছোঁ। তোমালোকে জানা প্ৰত্যেক আত্মা ভ্ৰুকুটিৰ আসনত বিৰাজমান। আত্মাৰ কাৰণেই কোৱা হয় ভ্ৰুকুটিৰ মাজত তীৰ বিৰাই থকা উজ্জ্বল তৰা। এনেকৈ নকয় যে পৰমপিতা পৰমাত্মা শিৱ তীৰ বিৰাই থাকে, কিন্তু আত্মাহে তীৰ বিৰাই থাকে। আত্মা ভাই ভাই, সেইবাবে কয় হিন্দুস্তানী পাকিস্তানী বৌদ্ধি সকলো ভাই ভাই, কিন্তু ভাইৰ অৰ্থ বুজি নাপায়। তোমালোকৰ পৰস্পৰৰ মাজত কিমান মৰম চেনেহ থকা উচিত। সত্য যুগত জন্তুৰ মাজতো পৰস্পৰ মৰম চেনেহ থাকে। তোমালোক ভাই ভাই হোৱা গতিকে কিমান মৰম চেনেহ থকা উচিত। কিন্তু দেহ অভিমানত অহাৰ বাবে ইজনে সিজনৰ ওপৰত বহুত বিৰক্ত হৈ যায়। তেতিয়া ইজনে সিজনৰ গ্লানি কৰে। এই সময়ত তোমালোক সন্তানসকল পৰস্পৰ ক্ষীৰখণ্ড হৈ চলিব লাগে। এই সময়ত তোমালোকে এয়া যি পুৰুষাৰ্থ কৰা, 21 জন্ম ক্ষীৰখণ্ড হৈ চলা। যদি কোনো ওলোটা বচন মুখেৰে উচ্চাৰিত হৈ যায়, তেন্তে তৎক্ষণাৎ ক'ব লাগে মই দুখিত, কিয়নো আমাক বাবাই নিৰ্দেশনা দিছে যে বহুত অমায়িক হৈ চলিব লাগে। যিয়ে আজ্ঞা নামানে তেওঁক ঈশ্বৰৰ অবাধ্য বুলি কোৱা হ'ব। কেতিয়াও কাকো দুখ দিব নালাগে। বাকী বাবাই জানে যে চিপাহীৰ চাকৰি কৰিলে সঁচা উলিয়াবলৈ কাৰোবাক মাৰিবলগীয়াও হয়। মিলিটাৰীসকলে যুদ্ধও কৰিবলগীয়া হয়। কেৱল নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰিলে বৈতৰণি পাৰ হৈ যাব। এই পুৰণি সৃষ্টিক কি চাব লাগে? আমিতো নতুন সৃষ্টিক চাব লাগে। এতিয়াতো শ্ৰীমতৰ দ্বাৰা নতুন সৃষ্টি স্থাপনা হৈ আছে। ইয়াত আশীৰ্বাদৰ কোনো কথাই নাই।
শিক্ষকে কেতিয়াও আশীৰ্বাদ নকৰে, শিক্ষকেতো পঢ়ায়। যিয়ে যিমান পঢ়িব, আচৰণ ধাৰণ কৰিব, তেনেকুৱা পদ পায়। ইয়াতো এনেকুৱাই। নিজৰ ৰেজিষ্টাৰ নিজেই চাব লাগে যে মোৰ চলন কেনেকুৱা। কিছুমানতো বহুত অমায়িক হৈ চলে, প্ৰতিটো কথাত ৰাজি হৈ থাকে। পিতাই কয়, তোমালোকে নিজৰ মাজত বিচাৰ সভা পাতি বিচাৰ কৰা যে কোনো ভুলটো হোৱা নাই। বিচাৰ কৰা সকলে বুজিব লাগে, মই আত্মা, মই মোৰ ভাইক সুধিছো। এই শৰীৰৰ দ্বাৰা কোনো ভুলটো কৰা নাই, কাকো দুখটো দিয়া নাই। পিতাই কেতিয়াও দুখ নিদিয়ে। পিতাইতো সুখধামৰ মালিক কৰি তোলে। পিতা হয়েই দুখকৰ্তা, পিতা হয়েই দুখহৰ্তা, সুখকৰ্তা। গতিকে তোমালোকেও সকলোকে সুখ দিব লাগে। উলট পালট কথা কেতিয়াও ক'ব নালাগে, কেতিয়াও আইন হাতত তুলি ল'ব নালাগে। তোমালোকৰ কাম হৈছে জনোৱা, বহুত অমায়িক হ'ব লাগে। যিমানে অমায়িক হবা সিমানেই পিতাক প্ৰত্যক্ষ কৰাবা। পিতা প্ৰেমৰ সাগৰ, তোমালোকেও প্ৰেমেৰে বুজালে তোমালোকৰ বিজয় হ'ব। পিতাই কয়, মোৰ মৰমৰ সন্তানসকল, কেতিয়াও কাকো দুখ নিদিবা। এনেকুৱা বহুত আছে যিয়ে উলট পালট ভুল কৰে, কুৎসাৰতা, উগ্ৰ প্ৰতিযোগিতা কৰা, ঈৰ্ষা কৰা, এয়াও বিকৰ্ম নহয় জানো? বাবাই কয়, যিসকল ভাল বিশ্বাসী সেৱাধাৰী সন্তান হ'ব, তেওঁলোক মোৰ নিশ্চয় প্ৰিয় হ'ব। তেওঁলোকক মৰম চেনেহো দিম, অন্যকো নিদিওঁ। তেতিয়া কয়, এওঁক খাতিৰ কৰে, তেওঁ ডাঙৰ ব্যক্তি। এনেকৈ বহুত লোকচান কৰে, উলট পালট কাম কৰি আনকো দোষাৰোপ কৰে। বাৰ্তা আহে, অমুকে বিৰি এৰা নাই। বাবাই কয়, তেওঁকো বুজাব লাগে যে আপুনি যোগ বলেৰে বিশ্বক পাৱন কৰিব পাৰে, তেন্তে কি এই বিৰি এৰিব নোৱাৰেনে? পিতাক স্মৰণ কৰক। পিতা অবিনাশী চাৰ্জন। এনেকুৱা দৰৱ দিব যে সকলো দুখ দূৰ হৈ যাব। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, দেহ অভিমানত আহি ইজনে সিজনক অশান্ত কৰিব নালাগে। প্ৰতিটো কথাত ৰাজি হৈ থাকিব লাগে। কেতিয়াও কুৎসা ৰটিব নালাগে, উগ্ৰ প্ৰতিযোগিতা কৰিব নালাগে, কাকো দুখ দিব নালাগে। পৰস্পৰ অতি মধুৰ ক্ষীৰখণ্ড হৈ থাকিব লাগে। ২ নম্বৰ, ৰাতিপুৱাতে উঠি মৰমেৰে পিতাক স্মৰণ কৰিব লাগে। নিজে নিজৰ সৈতে কথা পাতিব লাগে। বিচাৰ সাগৰ মন্থন কৰি বাবাক ধন্যবাদ জনাব লাগে। বৰদান, নিজৰ শক্তিশালী স্থিতিত স্থিত হৈ মনেৰে সেৱা কৰোঁতা ১ নম্বৰ সেৱাধাৰী হোৱা। নিজৰ শক্তিশালী স্থিতিত স্থিত হৈ মনেৰে সেৱা কৰোঁতা ১ নম্বৰ সেৱাধাৰী হোৱা। যদি কোনোবাই বাণীৰ সেৱাৰ সুবিধা নাপায়, তেতিয়াও মনৰ দ্বাৰা সেৱা কৰাৰ সুযোগ সকলো সময়তে আছেই। শক্তিশালী আৰু সকলোতকৈ শ্ৰেষ্ঠ সেৱা হৈছে মনৰ দ্বাৰা কৰা সেৱা। বাণীৰ সেৱা সহজ, কিন্তু মনৰ সেৱাৰ বাবে নিজৰ শক্তিশালী কৰি তুলিবলগীয়া হয়। বাণীৰ সেৱাটো স্থিতি তল ওপৰ হ'লেও কৰি ল'বা, কিন্তু মনৰ সেৱা তেনেকৈ হ'ব নোৱাৰে। যিয়ে নিজৰ স্থিতিৰ দ্বাৰা সেৱা কৰে, তেওঁই ১ নম্বৰৰ সেৱাধাৰী সম্পূৰ্ণ নম্বৰ ল'ব পাৰে। শ্লোগান, লৌকিক কৰ্ম কৰি অলৌকিকতাৰ অনুভৱ কৰা মানেই সমৰ্পিত হোৱা। লৌকিক কৰ্ম কৰি অলৌকিকতাৰ অনুভৱ কৰা মানেই সমৰ্পিত হোৱা। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। এতিয়া ডবল লাইট হৈ দিব্য বুদ্ধিৰূপী বিমানৰ দ্বাৰা সকলোতকৈ উচ্চ শিখৰৰ স্থিতিত স্থিত হৈ বিশ্বৰ সকলো আত্মাৰ প্ৰতি লাইট আৰু মাইটৰ শুভ ভাৱনা আৰু শ্ৰেষ্ঠ কামনাৰ সহযোগৰ লহৰ বিয়পাই দিয়া। এই বিমানত বাপ দাদাৰ
পৰিশোধিত শ্ৰেষ্ঠ মতৰ সাধন অৰ্থাৎ পেট্ৰল থাকক। ইয়াত অলপো নিজৰ মত বা পৰমতৰ আৱৰ্জনা যাতে নাথাকে। ওম শান্তি।